নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ। আজি প্ৰায় দুদিনৰ পৰা বিভিন্ন মাধ্যমত যেনে ফেচবুকত হওক বা নিউজ পেপাৰত হওক এটা নিউজ এটা চাৰ্কুলেট হৈ আছে যে বাধ্যতামূলক কৰা হৈছে টেট টিচাৰ এলিজিবিলিটি টেষ্ট, যিটো শিক্ষকৰ যোগ্যতা পৰীক্ষা। এতিয়া ইয়াতে চাব, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এখন নটিচ জাৰি কৰিছে, মানে এই পিটিশ্যন এটাৰ ওপৰত ভিত্তি কৰি চাব কি নিৰ্দেশ দিছে তেখেতসকলে। হাইলাইটছ অফ দ্য জাজমেণ্ট, টেট মেড মেণ্ডেটৰী নেশ্যন ৱাইড, টিচাৰ এলিজিবিলিটি টেষ্ট ইজ নাও কম্পালচৰী কোৱালিফিকেশ্যন applies to all new teacher appointment in government aided and private school। মানে টেট পৰীক্ষাটো টিচাৰ এলিজিবিলিটি টেষ্ট যিটো আছে সেইটো এতিয়া মেণ্ডাটৰী কৰা হৈছে নতুনকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত। মানে শিক্ষকৰ যোগ্যতা পৰীক্ষা অৰ্থাৎ টেট পাছ নকৰাকৈ নতুনকৈ কোনো শিক্ষক নিযুক্তি দিব নোৱাৰে গভৰ্ণমেণ্টে, আৰু সেইটো অবৈধ বুলি ধৰি লোৱা হ'ব। এতিয়া এই নিয়মটো প্ৰযোজ্য হ'ব সকলো নিউ টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত। গভৰ্ণমেণ্ট স্কুলৰ গভৰ্ণমেণ্ট এইডেড আছে, মানে চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলৰ, আৰু প্ৰাইভেট স্কুলতো ক্ষেত্ৰতো হ'ব। মানে প্ৰাইভেট স্কুলৰ যদি টিচাৰ এপইণ্টমেণ্ট দিব বিচাৰে তেখেতসকলে টেট পাছ কৰা কেণ্ডিডেটৰ ভিতৰতে তেখেতসকলে এপইণ্টমেণ্ট দিব লাগিব এইটো নিয়ম মতে। তাৰ পাছত চাব, ইন ছাৰ্ভিচ টিচাৰ্ছ এপইণ্টেড বিফৰ দ্য RTE Act 2009, মানে 2009 শিক্ষাৰ অধিকাৰ আইনৰ বলবৎ হোৱাৰ আগত যিসকল এপইণ্টমেণ্ট পাইছিলে তেখেতসকলৰ ক্ষেত্ৰতো এই টেট পৰীক্ষা পাছ কৰাটো বাধ্যতামূলক হ'ব। কিন্তু ইয়াতে ব্ৰেকেটত দিছে উইথ কণ্ডিশ্যন, কিছুমান কণ্ডিশ্যন আছে, পাব আপোনালোকে ইয়াতে। তাৰপিছত চাব, এক্সেপশ্যন মাইনৰিটি ৰান স্কুলছ, মানে সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত কিছুমান স্কুলত বৰ্তমান ৰেহাই দিয়া হৈছে, কিন্তু তেখেতসকলকো পিছত ইনক্লুড কৰা হ'ব। মেটাৰ ৰেফাৰ টু এ লাৰ্জাৰ কনষ্টিটিউশ্যন বেঞ্চ, মানে উচ্চ বিচাৰপীঠলৈ এই বিষয়টো প্ৰেৰণ কৰা হৈছে। ঠিক আছে, ইয়াৰ বৰ্তমান ৰায় অহা নাই সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ক্ষেত্ৰত, কিন্তু অতি সোনকালে এইটো নিয়ম প্ৰযোজ্য হ'ব তেখেতসকলৰ ক্ষেত্ৰতো। তাৰপিছত 2 নম্বৰত চাব, ফৰ নিউ টিচাৰ্ছ ফ্ৰেছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত পাছিং টেট ইজ এক মিনিট অকণমান অস্পষ্ট হৈছে নটিছখন। পাছিং টেট ইজ এ প্ৰি ৰিকুৱেচাইট ফৰ এপইণ্টমেণ্ট, মানে টেট পাছ কৰাটো মানে এইটো আগৰ অৰ্হতা হ'ব লাগিব, মানে মেণ্ডেটৰী। তাৰমানে বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰাৰ আগতেই টেটটো পাছ কৰা হ'ব লাগিব, সেই কথাটোৱে কৈছে ইয়াতে। টেট পাছ কৰা সকলেহে বিদ্যালয়ৰ শিক্ষক হ'ব পাৰিব, এইটো আপোনালোকে জানেই বাৰু। উইদাউট টেট ন' টিচাৰ এপইণ্টমেণ্ট ইজ ভেলিড, এইটো কথা কৈছে যে টেট পাছ নকৰাকৈ কোনোবা শিক্ষকক যদি নিযুক্তিও দিয়ে এইটো কিন্তু বৈধ নহ'ব, ভেলিড নহ'ব, এই কথাটো কৈছে। তাৰপিছত চাব 3 নম্বৰটো, ফৰ এক্সিষ্টিং টিচাৰ্ছ ইন ছাৰ্ভিচ। এতিয়া যিসকল শিক্ষকে বহু শিক্ষক আছে এতিয়াও, মানে যিসকলৰ টেট নাই, ধৰক ইয়াতে উল্লেখ কৰিছে RTE Act বলবৎ হোৱাৰ আগত 2009 চনৰ আগত যিসকল শিক্ষক এপইণ্টমেণ্ট পাইছিলে, ইন ছাৰ্ভিচ বুলি দিয়া আছে ইয়াতে তেখেতসকলৰ। এতিয়া তেখেতসকলে বৰ্তমান জব কৰিয়ে আছে। এতিয়া চাব, টিচাৰ্ছ উইথ মোৰ দেন 5 years অফ ছাৰ্ভিচ লেফ্ট, যিসকল শিক্ষকৰ 5 বছৰতকৈ বেছি কাৰ্যকাল আছে, চাকৰি কাৰ্যকাল, মাষ্ট ক্লিয়াৰ টেট উইথ ইন 2 years বাই 2027, তেখেতসকলে অতি জৰুৰীকালীনভাৱে টেটটো পাছ কৰিব লাগিব। হয়তো তেখেতসকলৰ কাৰণে স্পেচিয়েল টেট কণ্ডাক্ট কৰিব, 2027 ভিতৰত তেখেতসকলে পাছ কৰিব লাগিব। ফেইলাৰ ইয়াতে দিছে, যদি মানে অনুতীৰ্ণ হয় বা কি হ'ব তেতিয়াহ'লে কম্পালচৰি ৰিটায়াৰমেণ্ট, তেখেতসকলক অৱসৰ দিব, কম্পালচৰি ৰিটায়াৰমেণ্ট দিব উইথ পেঞ্চন এণ্ড গ্ৰেচুইটি এক্সেট্ৰা, মানে গোটেই ফেচিলিটিখিনি তেখেতসকলে পাব, পেঞ্চন হওক গ্ৰেচুইটি হওক এইখিনি গোটেইখিনি পাব। যি মানে এজন কৰ্মচাৰীয়ে ৰিটায়াৰ হ'লে যিখিনি সা সুবিধা পায় তেখেতসকলৰ সেই ৰুল মতে হ'ব, পেঞ্চন ৰুল মতে হ'ব। যদি 2005 পিছত হয়
NPS-ৰ সুবিধাখিনি পাব তেখেতসকলে আৰু যদি 2005 চনৰ আগৰ অল্ড পেঞ্চন কেটেগৰীত পৰে তেখেতসকলে সেই হিচাপত সা সুবিধাখিনি পাব। ইয়াৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাই। তাৰপিছত চাব এলাউড টু কণ্টিনিউ উইদাউট এটা লাইন পাহৰি গৈছিলোঁ, টিচাৰ্ছ উইথ 5 years অৰ লেছ আনটিল ৰিটায়াৰমেণ্ট। যিসকলৰ শিক্ষকৰ 5 বছৰ বা তাতকৈ কম সময় আছে ৰিটায়াৰমেণ্টৰ কাৰণে, অৱসৰৰ কাৰণে, তেখেতসকলে কণ্টিনিউ কৰিব পাৰিব তেখেতসকলৰ চাকৰিকাল। ৰিটায়াৰমেণ্টলৈকে টেট পাছ নকৰিলেও হ'ব, যিহেতু তেখেতসকলৰ বেছি বছৰ নাই, 5 বছৰ বা তাতকৈ কম বছৰ আছে। নট ইলিজিবল ফৰ প্ৰমোশ্যন আনলেছ দে পাছ টেট। কিন্তু তেখেতসকলে ইলিজিবল নহ'ব, প্ৰমোশ্যন নাপাব। কিন্তু প্ৰমোশ্যন নাপাব তেখেতসকলে। ধৰক কোনোবাই হেড পষ্টত পাবলগীয়া আছে কিন্তু টেট পাছ কৰা নাই, তেখেতসকলে সেই ছিনিয়ৰিটি বা হেড পষ্টলৈকে যাব নোৱাৰিব তেখেতসকলে, সেই কথাটো কৈছে। পদোন্নতি নহ'ব তেখেতসকলৰ। 4 নম্বৰত চাব ফৰ মাইনৰিটি ইনষ্টিটিউশ্যন, মানে সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত যিবিলাক অনুষ্ঠান আছে, দি অৰ্ডাৰ ডাজ নট ইমিডিয়েটলি এপ্লাই টু স্কুলছ ৰান বাই মাইনৰিটি কমিউনিটিজ। ইছ্যুজ ৰেফাৰ টু এ লাৰ্জাৰ কনষ্টিটিউশ্যনেল বেঞ্চ ফৰ ফাইনেল ডিচিশ্যন। মানে উচ্চ বিচাৰপীঠলৈ এই বিষয়টো প্ৰেৰণ কৰা হৈছে। বিশেষকৈ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সংখ্যালঘু সম্প্ৰদায়ৰ যিবিলাক বিদ্যালয় বৰ্তমান চলি আছে, গতিকে সোনকালে এপ্লাই নহয় বুলি কৈছে, দেৰিকৈ এপ্লাই হ'ব বুলি কৈছে। বিচাৰপীঠৰ মানে কি মানে ৰায় দিয়ে সেইটোৰ ওপৰত ভিত্তি কৰি। তাৰপিছত 5 নম্বৰটো চাব ইম্পেক্ট অন প্ৰমোশ্যনছ। প্ৰমোশ্যন টু হায়াৰ পোষ্ট, হেড টিচাৰ্ছ, ছিনিয়ৰ টিচাৰ্ছ এক্সেট্ৰা ৰিকুৱাৰ্ডছ টেট ক্লিয়াৰেন্স ইভেন এক্সিষ্টিং টিচাৰ্ছ কেন নট বি প্ৰমোটেড উইদাউট টেট। মানে তেখেতসকলে টেট পাছ কৰিব নোৱাৰিলে তেখেতসকলৰ প্ৰমোশ্যন নহয়, বা হেড টিচাৰ হ'ব নোৱাৰে, ছিনিয়ৰ টিচাৰ হ'ব নোৱাৰে, সেই কথাখিনি কৈছে। আৰু বিশেষ ইয়াতে একো নাই, এইখিনি হয়তো আপোনালোকে পাইছে। তথাপিও মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, যিসকলে গম পোৱা নাই তেখেতসকলেও অৱগত হ'ব বুলি। ধন্যবাদ।